ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আজি মই এটা নতুন টপিক গছ ল ইন মেগনেটিজম এই টপিকটো ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। তোমালোকে অলৰেডি গছ ল ইন ইলেক্ট্ৰিচিটিজ পঢ়িছা, ফাৰ্ষ্ট চেপ্টাৰতে হয়তো পঢ়িছা। গছ ল ইন মেগনেটিজম, গছ ল ইন ইলেক্ট্ৰিচিটিৰ সৈতে প্ৰায় একেই, কিন্তু তাতে এটা সৰু ডিফাৰেঞ্চ আছে। তোমালোকক সেইটো মই আজি ক'ম কি আছে। আৰু তোমালোকে অলৰেডি গম পাইছা যে গছ ল ডিলছ উইথ এ ছাৰফেচ হুইচ এনক্ল'জ এ something. It can be in electricity, it can be electric field, or in magnetism it can be some magnetic pole. So আমি ডিফাৰেঞ্চটো বুজিবলৈ ইয়াত আমি দুফালে ইলেক্ট্ৰিচিটি, গছ ল ইন ইলেক্ট্ৰিচিটি লিখিছোঁ, আৰু আনফালে গছ ল ইন মেগনেটিজম লিখিছোঁ। ইয়াতে তোমালোকে যদি তোমালোকৰ মনত আছে তাতে E.ts এই কোৱান্টিটিটো কি বুজায় বাৰু? E.ts এই কোৱান্টিটিটোৱে আমাক দিয়ে ইলেক্ট্ৰিক ফ্লাক্স। ঠিক তেনেদৰে গছ ল ইন মেগনেটিজমত থকা এই ইকুৱেশ্যনটোত থকা B.ds এই কোৱান্টিটিটোৱে আমাক দিয়ে মেগনেটিক ফ্লাক্স। তোমালোকে ফ্লাক্স কি বস্তু তোমালোকে জানা। ফ্লাক্স হ'ল কোনো এটা ছাৰফেচৰ মাজেৰে পাৰপেণ্ডিকুলাৰলি, এটা একক ছাৰফেচৰ মাজেৰে পাৰপেণ্ডিকুলাৰলি যোৱা লাইন্স অফ ইলেক্ট্ৰিক লাইন্স অফ ফৰ্চকে আমি ফ্লাক্স বুলি কওঁ। ঠিক তেনেদৰে মেগনেটিজমতো আমি কোনো এটা ছাৰফেচৰ মাজেদি যোৱা মেগনেটিক ফিল্ড লাইন্সক আমি পাৰপেণ্ডিকুলাৰলি যোৱা ইলেক্ট্ৰমেগনেটিক ফিল্ড লাইন্সক আমি ফ্লাক্স বুলি কওঁ। এতিয়া তোমালোকে হয়তো মন কৰিছা যে ইলেক্ট্ৰষ্টেটিক গছ ল ইন ইলেক্ট্ৰিচিটিত ৰাইট হেণ্ড ছাইডত এটা টাৰ্ম আছে Q/ε0, কিন্তু গছ ল ইন মেগনেটিজমত ৰাইট হেণ্ড ছাইডটো 0। অৰ্থাৎ গছ ল ইন ইলেক্ট্ৰিচিটিকত যোনটো ইলেক্ট্ৰিক ফ্লাক্স আছে সেইটো এনক্ল'জ কৰা, কিউটো হ'ল চাৰ্জ, এনক্ল'জ কৰা চাৰ্জৰ ওপৰত নিৰ্ভৰশীল। ঠিক আছে, কিন্তু গছ ল ইন মেগনেটিজমত মেগনেটিক ফ্লাক্সটো এনক্ল'জ কৰা মেগনেটিক পলৰ ওপৰত নিৰ্ভৰশীল নহয়। কিয় হয় তাকে আমি চাওঁ। প্ৰথম আমি ইলেক্ট্ৰিচিটি কেছে ল'ম। ধৰি লোৱা যিহেতু গছ লয় আমাক ছাৰফেচৰ কথা কয়, ধৰি লোৱা এটা ছাৰফেচ, আমি এটা সাধাৰণ ছাৰফেচ কনচিডাৰ কৰোঁ। ধৰি লোৱা এটা স্ফিয়াৰ কনচিডাৰ কৰিলোঁ। ইয়াত ধৰি ল'লোঁ এই স্ফেৰিকেল ছাৰফেচটোৱে এটা পজিটিভ চাৰ্জ এনক্ল'জ কৰি আছে। আমি জানো পজিটিভ চাৰ্জৰ পৰা সদায় ইলেক্ট্ৰিক লাইন্স অফ ফ'ৰ্চকেইটা আউটৱাৰ্ড হয়। আউটৱাৰ্ডত ইলেক্ট্ৰিক লাইন্স অফ ফ'ৰ্চবোৰ মুভ কৰে। আৰু ইলেক্ট্ৰিক লাইন্স অফ ফ'ৰ্চৰ যদি আউটৱাৰ্ড হয় আৰু এটা ছাৰফেচ যদি এনক্ল'জ কৰি থাকে, তেন্তে আমি জানো যে তাৰ ফ্লাক্সটো সদায় পজিটিভ হয়, পজিটিভ ফ্লাক্স। ঠিক তেনেদৰে আমি এতিয়া এটা কনচিডাৰ কৰোঁ, এটা স্ফিয়াৰ আৰু এটা নিগেটিভ চাৰ্জ এনক্ল'জ কৰি আছে, তেন্তে ইলেক্ট্ৰিক লাইন্স অফ ফ'ৰ্চসমূহৰ দিশবোৰ কোনফালে হ'ব? ইনৱাৰ্ডছ। ঠিক আছে,
আৰু ইয়াত ফ্লাক্সৰ ডিৰেকশ্যন কি হ'ব ফ্লাক্সৰ সাইন কি হ'ব নিগেটিভ এইবিলাক আমি জানো তোমালোকে অলৰেডি পঢ়িছা এতিয়া ধৰি লোৱা to a sphere আৰু আমি ধৰি লৈছো যে ইলেক্ট্ৰিক চাৰ্জ কেইটা এনক্লোজ কৰি থকা নাই ভিতৰত নাই বাহিৰত আছে ধৰি লোৱা এতিয়া ইলেক্ট্ৰিক ফিল্ডৰ লাইন্স অফ ফ'ৰ্চৰ ডিৰেকশ্যনটো কোনফালে হ'ব চাম পজিটিভৰ পৰা ওলাব আৰু নিগেটিভত শেষ হ'ব পজিটিভৰ পৰা ওলাব আৰু নিগেটিভত গৈ সোমাব ঠিক আছে তোমালোকে এটা দেখিছা যিমানবোৰ যদি চাৰ্জ কেইটা বাহিৰত থাকে কোনো চাৰ্জ এনক্লোজ কৰি নাথাকে স্পিৰিটটোৱে তেন্তে যিমানখিনি ইলেক্ট্ৰিক লাইন্স অফ ফ'ৰ্চ এণ্টাৰ কৰিব সিমানখিনি ইলেক্ট্ৰিক লাইন্স অফ ফ'ৰ্চ এক্সিটো কৰিব চ' এতিয়া ধৰি ল'লোঁ আমি ইলেক্ট্ৰিক যোনটো নিগেটিভ চাৰ্জ আছে নিগেটিভ চাৰ্জটো বাহিৰত নাই এটা নিগেটিভ চাৰ্জ ভিতৰত আছে নিগেটিভ চাৰ্জ ভিতৰত আছে তেন্তে ইলেক্ট্ৰিক লাইন্স অফ ফ'ৰ্চৰ ডিৰেকশ্যন কোনফালে হ'ব পজিটিভৰ পৰা আৰম্ভ হ'ব আৰু নিগেটিভত শেষ হ'ব মানে পজিটিভৰ পৰা আৰম্ভ হ'ব আৰু নিগেটিভত সোমাব এই ক্ষেত্ৰত চাবা যিমানবোৰ ইলেক্ট্ৰিক লাইন্স অফ ফ'ৰ্চ ইয়াত সোমালে সিমানবোৰ ইলেক্ট্ৰিক লাইন্স অফ ফ'ৰ্চ ছাৰফেচটোৰ পৰা স্পেৰিকেল ছাৰফেচটোৰ পৰা ওলাই যোৱা নাই ঠিক আছে আৰু ইলেক্ট্ৰিক লাইন্স অফ ফ'ৰ্চ সোমোৱা মানে ভিতৰলৈ সোমোৱা মানে ফ্লাক্সটো নিগেটিভ তোমালোকে অলৰেডি দেখিছে ইলেক্ট্ৰিক লাইন্স অফ ফ'ৰ্চবোৰ নিগেটিভ ফ্লাক্সটো যদি সোমাই যায় দেখিছে ইয়াৰ ডিৰেকশ্যনটো সোমাই গৈছে কিন্তু ওলাই যোৱা নাই চ' যদি এটা স্পিয়াৰ বা এটা ক্ল'জ ছাৰফেচে ইলেক্ট্ৰিক নিগেটিভ ইলেক্ট্ৰিক চাৰ্জ এটা ক্ল'জ কৰি ৰাখে তেন্তে ইয়াৰ যোনটো টোটেল ছাৰফেচত ফ্লাক্স হ'ব সেইটো চাৰ্জটোৰ ওপৰত নিৰ্ভৰ কৰিব আৰু এইটো যদি এই পাৰ্টিকুলাৰলি এই কেছটোৰ কাৰণে এই চাৰ্জটো এই ৰাইট হেণ্ড ছাইডটো আমাৰ নিগেটিভ আহিব ঠিক আছে এইটো 0 নহয় নিগেটিভ আহিব এইটো হ'ল আমাৰ ইলেক্ট্ৰষ্টেটিক কেছ এতিয়া যদি আমি same case consider kuru for magnetism rahole eta surface targot ami magnetot janu ami magnetot ki hoy total magnet it's north pole and south pole thik ase magnetot ki hoy north polar pora magnetic field lines ulai aru south polar khumai thik ase etu hol tumalokor jitu bahiror pora ami sale etu ami teneke dhoribo paru kintu actually ki hoy ইয়াৰ মেগনেটৰ ভিতৰটো সাউথ পোলৰ পৰা নৰ্থ পোললৈ এইটো কন্টিনিউ লাইন হয় সাউথ পোলৰ পৰা মেগনেটৰ পৰা নৰ্থ পোললৈ গতি কৰে ঠিক আছে
চ' আমি সদায় মেগনেটৰ ক্ষেত্ৰত এটা কণ্টিনিউৱাছ লাইন্স অফ ফ'ৰ্চ লাইন্স মেগনেটিক ফিল্ড লাইন্স পাওঁ। এতিয়া কথাটো হ'ল যদি আমি কনচিডাৰ কৰোঁ যে ধৰা এইটো পইণ্টত পৰা মেগনেটিক লাইন্স অফ ফ'ৰ্চ মেগনেটিক ফিল্ড লাইন্স ষ্টাৰ্ট হৈছে, এনেকৈ ওলাই গৈছে ছাৰফেচৰ দি ওলাই গৈছে, আৰু এই মেগনেটিক লাইন্স অফ ফ'ৰ্চডাল ক'ত শেষ হ'ব? মেগনেটিক লাইন্স অফ ফ'ৰ্চডাল মেগনেটিক ফিল্ড লাইন্সডাল মেগনেটিক ফিল্ড লাইনডাল গৈ আহি আকৌ সেই পইণ্টটোতে শেষ হ'ব লাগিব, কাৰণ এইটো এটা কণ্টিনিউৱাছ লাইন। আমি ইয়াতে দেখিছোঁ যে এইটো সদায় কণ্টিনিউৱাছ লাইন হ'ব। যদি ইয়াত এটা পইণ্ট আছে তেন্তে ইয়াৰ পৰা এনেকৈ ওলাই যাব আৰু গৈ গৈ ইয়াত আকৌ শেষ হ'ব। চ' ইয়াত ওলাই গৈছে, চ' ইয়াত ফ্লাক্স হ'ব পজিটিভ ফ্লাক্স, আৰু এইফালে আকৌ সোমাইছে, ইয়াত হ'ব নিগেটিভ, ফ্লাক্সটো নিগেটিভ। চ' যদি আমি গোটেই ছাৰফেচটো কনচিডাৰ কৰোঁ, ইয়াত পজিটিভ ইয়াত নিগেটিভ কি হ'ব? 0। গোটেই ফ্লাক্সটো গোটেই ছাৰফেচৰ কাৰণে পজিটিভ, যিমান পজিটিভ ফ্লাক্স থাকিব সিমান নিগেটিভ ফ্লাক্স থাকিব, চ' 0। সেইকাৰণে আমি ইয়াত 0 পাম। ঠিক আছে, এইটোৱে বিশেষ মেইন ডিফাৰেঞ্চ বিটুইন গছ ল ইন ইলেক্ট্ৰিচিটিক এণ্ড গছ ল ইন মেগনেটিজিম। এইটো আমি কোনো মেথামেটিক্স ব্যৱহাৰ নকৰাকৈ আমি ইয়াক এক্সপ্লেইন কৰিলোঁ। এতিয়া চোৱা আমি মেথামেটিকেলি কেনেকৈ দেখুৱাব পাৰোঁ। Gauss law in magnetism states that net magnetic flux through any surface S is always 0. এইটো আমি অলৰেডি দেখালোঁ ইয়াত। এতিয়া if surface S is divided in many surface element of area del S, then net flux will be, আমি জানো এটা যদি ছাৰফেচ আছে আমি তাক বহুত সৰু ক্ষুদ্ৰ ছাৰফেচলৈ আমি যদি বিভক্ত কৰোঁ, এনেকুৱা DS, আমি সেইটো DSৰে ডিনোট কৰিছোঁ, আৰু তেতিয়া যিটো আমি নেট মেগনেটিক ফ্লাক্স হ'ব, ইয়াত এইবোৰ যোনবোৰ লাইন দেখিছা এইবোৰ হ'ল মেগনেটিক ফিল্ড লাইন্স B, আৰু যেতিয়া আমাৰ মেগনেটিক ফ্লাক্সটো হ'ব, এইটো ছিষ্টেমৰ কাৰণে মেগনেটিক ফ্লাক্সটো হ'ব B.5=P.ds, এইটো মেগনেটিক ফ্লাক্স আমি অলৰেডি কৈছোঁ তোমাক, আৰু সেইটো 0 হ'ব। This summation can be changed into integral, that is integral আমি যদি সম্পূৰ্ণ ছাৰফেচটোৰ কাৰণে লওঁ তেন্তে this will be 0. In other words, magnetic lines entering a surface are equal to the lines leaving it. Sorry, the blank place here. For open or leaving it for open or closed surface. Okay. If monopole existed, magnetic flux will always have some non-zero value. Monopole মানে single pole. আমি জানো এটা যদি ধৰি লোৱা এটা আমাৰ হাতত এটা মেগনেট আছে, নৰ্থ পোল সাউথ পোল, আমি যদি ইয়াক দ্বিখণ্ডিত কৰোঁ, বাইচেক্ট কৰোঁ, তেন্তে আমি দুটা সমান নৰ্থ পোল সাউথ পোল পাওঁ। আৰু আমি কেতিয়াও এটা ছিংগল নৰ্থ পোল থকা বা ছিংগল সাউথ পোল থকা এটা আমি মেগনেট পাব নোৱাৰোঁ। আমি যিমানেই দ্বিখণ্ডিত নকৰোঁ লাগিলে আমি ইলেক্ট্ৰন আমি যদি একেবাৰে ক্ষুদ্ৰ তোমাৰ এটমিক পৰ্যায়লৈকেও যদি আমি বিভংগন কৰোঁ, তথাপিও আমি ছিংগল মনোপল
অৰ্থাৎ ছিংগল পোল আমি পাব নোৱাৰোঁ ঠিক আছে চ' এইটোৱে কৈছে ইফ মন'পল এক্সিষ্টেড মেগনেটিক ফ্লাক্স উইল অলৱেজ হেভ চাম নন জিৰ' ভেলু গছ ল' forbids this hence according to this law monopole does not exist যদি ভাইচ ভাৰ্চাৰ যদি আমি কনচিডাৰ কৰোঁ ভাবোঁ তেন্তে গছলৰ মতে আমি কি কয় গছলৰ কনচিকুৱেঞ্চটো কি হয় যে মন'পল কেতিয়াও মেগনেটিক মন'পল কেতিয়াও এক্সিষ্ট নহয় ছিংগল মন'পল আমি কেতিয়াও পাব নোৱাৰোঁ আমি নেক্সট ক্লাছত মেগনেটিজিম আৰ্ট পঢ়িম আজি আৰু ইমান হেৰি নকৰোঁ কাৰণ ভিডিঅ'ৰ যোনটো চাইজ বাঢ়ি যায় মেমৰি বাঢ়ি যায় আৰু আপলোড কৰিবলৈ অসুবিধা হয় তোমালোকক সেইকাৰণে মই বহুত কমকৈ বুজাবলৈ চেষ্টা কৰিম কিন্তু ডিটেইলছত বুজাবলৈ চেষ্টা কৰিম তোমালোকে ফ'ল' কৰি যাবা থেংক ইউ